গুৰেশ্বৰত বিনামূলীয়া চকু চিকিৎসা শিবিৰ। তামুলপুৰ জিলা গুৰেশ্বৰত অনুষ্ঠিত হৈছে এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ। গুৰেশ্বৰৰ যুৱ সমাজকৰ্মী ৰিদীপ ৰাজবংশীৰ উদ্যোগত শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত অনুষ্ঠিত হোৱা বিনামূলীয়া চকু চিকিৎসা শিবিৰত বৃহত্তৰ অঞ্চলটোৰ 2 শতাধিক লোকে চকু চিকিৎসা আৰু পৰীক্ষা কৰোৱায়। আজি গড়েশ্বৰবাসীৰ কাৰণে এটা খুব ভাল দিন যে আজিৰ দিনটোতে আমি এটা প্লেন কৰিছিলোঁ যে বিনামূলীয়া চিকিৎসা শিবিৰ কেন্দ্ৰৰ এদিনীয়া কাৰ্যসূচী। গতিকে ইতিমধ্যে আমাৰ বিনামূলীয়া চিকিৎসা শিবিৰ কেন্দ্ৰ এদিনীয়া কাৰ্যসূচী চলি আছে। খুব এটা ভাল পৰিৱেশ আৰু এই জেগাতে আপোনালোকক কওঁ যে গড়েশ্বৰবাসীৰ সঁহাৰি পাইছোঁ আৰু স্পেচিয়েলি মই যিহেতু গড়েশ্বৰৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰোঁ বিভিন্ন সামাজিক কামত, গতিকে সেই সামাজিক কামত ঘূৰি ফুৰোঁতে মই দেখা পাওঁ যে প্ৰায়ভাগ মানুহৰে আজিৰ দিনত চকুৰ সমস্যা বা দৃষ্টিজনিত সমস্যা। গতিকে দৃষ্টিজনিত সমস্যা যেনে দেখা পাওঁ তেতিয়া মনত এটা চিন্তাধাৰা হয় যে সঁচাকৈ মানে দৃষ্টিশক্তিৰ প্ৰব্লেম আমাৰ এই অঞ্চলত বাঢ়ি গৈ আছে। আৰু মই কিছু সংখ্যকক দেখা পাইছোঁ যিসকলে সেই সমস্যাটোক গুৰুত্ব নিদিয়াৰ ফলত তেওঁ দৃষ্টিহীন হৈ গৈছে। এনেকুৱা মানে মোৰ গাঁৱতো এনেকুৱা ব্যক্তি আছে। গতিকে সেই দেখি মই চিন্তা চৰ্চা কৰিলোঁ যে এনেকুৱা ধৰণৰ পৰিৱেশ এটা গঢ়াৰ প্ৰয়োজন আছে, এনেকুৱা ধৰণৰ পৰিৱেশ এটা চিকিৎসা শিবিৰ কেন্দ্ৰৰ এটা প্ৰয়োজন আছে। সেইটো কাৰণে মই এই অনুষ্ঠানটো এদিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠানটো মই সুকলমে আজি কৰি আছোঁ। এতিয়ালৈকে আমাৰ প্ৰায় 70 মান হ'ল আৰু পেচেণ্ট 70 মান হৈছে। খুব ধুনীয়া পৰিৱেশ চলি আছে এতিয়া। হয়, এই চিকিৎসা শিবিৰ কেন্দ্ৰটো মই নেত্ৰালয় শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ আমাৰ ছুপাৰভাইজাৰ প্ৰাঞ্জিত দাই মোক যথেষ্ট সহায় কৰিছে। আৰু প্ৰাঞ্জিত দাই যেতিয়া মোক প্ৰাঞ্জিত দাৰ লগত মই কৰিলোঁ, আলোচনা কৰিলোঁ যে প্ৰাঞ্জিত দা এনেকুৱা ধৰণৰ পৰিৱেশ এটা কৰিব পাৰোঁ নেকি, এনেকুৱা এটা শিবিৰ এটা আমি কৰিব পাৰোঁ নেকি। তাৰপিছত তেওঁ ক'লে কেতিয়ামান কৰিব পাৰিবা বুলি মোক সুধিলে। তেতিয়া মই ডেট এটা দিলোঁ। সেই ডেটত তেওঁ নোৱাৰিলে, কাৰণ কিয় ইতিমধ্যে শংকৰদেৱ নেত্ৰালয়ৰ বিভিন্ন কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তত চলি থাকে। গতিকে আজিৰ দিনটোত তেওঁলোকে মোক ডেট দিছিলে আৰু সেই হিচাপে আজিৰ দিনটোতে মই এই অনুষ্ঠানটো এতিয়া বৰ্তমান কৰি আছোঁ। সুবিধাসমূহ কেনেকুৱা? এতিয়া কিছুমান সুবিধা আছে। বৰ্তমান আপোনাক ক'ব গ'লে যে যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলে আপোনাৰ কেটেট অপাৰেশ্যন পৰ্যন্ত ফ্ৰী হয়। আৰু বিভিন্ন সা সুবিধা আছে। আপোনাৰ যিবিলাক চশমা দিয়ে মানে পাৱাৰজনিত চশমা দিয়ে, তেতিয়া সেইবিলাকত ছাবচিডিজৰ ব্যৱস্থা আছে। আৰু যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকতো অপাৰেশ্যন ছাবচিডিৰ ব্যৱস্থা আছে। গতিকে এতিয়া নেত্ৰালয় যথেষ্ট উন্নত, নেত্ৰালয়ৰ চিকিৎসা বহুত উন্নত এতিয়া বৰ্তমান অসমৰ ভিতৰত অন্যতম শ্ৰী শংকৰদেৱ নেত্ৰালয়। গতিকে সকলোৱে আহি এই সুবিধা লওক, আমাৰ গড়েশ্বৰবাসীয়ে সুবিধা লওক। আৰু সুবিধা ল'লে নেক্সট টাইম আমি এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আৰু কৰিম। আৰু মই ইতিমধ্যে যিহেতু সামাজিক কামৰ লগত জড়িত থকা ব্যক্তিসকলৰ কথা পাতিছিলোঁ, তেওঁলোকে ইতিমধ্যে কৈছে যে তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰিব। অতি শীঘ্ৰে ইয়াতে স্বাস্থ্য শিবিৰ কেন্দ্ৰ এটাও হ'ব। গতিকে তেওঁলোকে এদিনীয়া কাৰ্যসূচী কৰিব। গতিকে আৰু ভাল দিন আহিব আমাৰ গড়েশ্বৰত, তেনেকুৱা পৰিৱেশ সৃষ্টি হ'ব বুলি মই আশাবাদী।